শিৱসাগৰত বানপীড়িতৰ কাষত বদৰুদ্দিন আজমলৰ চিকিৎসকৰ দল উপস্থিত হৈ চিকিৎসা সেৱা আৰম্ভ কৰে। প্ৰাথমিক অৱস্থাত 5 দিন চলিব এই চিকিৎসা সেৱা। পিছলৈ 100 গৰাকী চিকিৎসক দিয়াৰ পৰিকল্পনা কৰিছে বদৰুদ্দিন আজমলে। প্ৰায় 50 লাখ টকাৰ ঔষধসহ চিকিৎসকৰ দলে বানপীড়িত ৰাইজক স্বাস্থ্য পৰীক্ষা, চিকিৎসা আৰু বিনামূলীয়া ঔষধ প্ৰদান কৰিব। আজমলে নিজে পৰিদৰ্শন কৰিছে, উপস্থিত থাকি বানাক্ৰান্ত লোকসকলৰ লগত মত বিনিময় কৰিছে। উল্লেখযোগ্য যে বদৰুদ্দিন আজমলে ইতিমধ্যে অসমৰ বানপীড়িত অঞ্চলসমূহলৈ প্ৰায় 3 কোটি টকাৰ সাহায্য আগবঢ়াইছে। আমার হসপিটালের পৰা ডক্টর, প্যারামেডিক্যাল ডক্টর, নার্সেস আৰু 38% আমার হসপিটালের পৰা ইয়াত আহিছে। এইটো আজমল ফাউণ্ডেশ্যনৰ আজমল হস্পিটালৰ ষ্টাফে এইটো 5 দিন ইয়াত থাকিব। তাৰপিছত ইতিমধ্যে আমাৰ হস্পিটালৰ পৰা আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা আজমল চুপাৰ ফৰ্টিৰ পৰা 100 জন ল'ৰা ছোৱালী এইসকলে টাইম দিছে 3 দিনৰ কাৰণে ইয়াত আহিব। 3 দিন কৰি দিলে মতলব 300 দিন হৈ যাব। এটা আমার নালাগিব, কমেই কাম শেষ হয়ে যাব। আমি উই উইল প্রোভাইড ফ্রি মেডিসিন, এভরিথিং, এভরি ট্রিটমেন্ট উইল বি ফ্রি অফ কস্ট। এটা আমি আরম্ভ কৰিছোঁ। আপোনালোকে আমাৰ হস্পিটেলৰ কাৰণে দোয়া কৰিব। আর যিমান পাৰে 1 টকা, 2 টকা, 5 টকা, 10 টকা, 1000 টকা আপোনালোকে আমাৰ এড্ৰেছ লওক। আর এড্ৰেছত আপোনালোকে এড্ৰেছ দি দিব। এড্ৰেছত বেংকৰ একাউণ্টত মানুহে পঠাওক। এই পইচাটো আমাৰ লাগে। এনে খালি মই নিজৰ ওপৰত একো কৰিব নোৱাৰোঁ। পৃথিৱীৰ গোটেই মানুহে মানুহৰ ওপৰত চিন্তা কৰিব লাগে।